গাইস বহুত দিনৰ মূৰত এটা ভিডিঅ' দিলোঁ। ভিডিঅ'টো মানে এতিয়া নিদিওঁ, এতিয়া আছোঁ আমি এই ধান দেখা পাইছে ইয়াৰ মাজত আমি মটাৰ ছিটাম। মটৰ লৈছোঁ, মটৰটো কয় মটৰটো দেখুৱাই দি ৰাইজক। মটৰ ই উলিয়াই আছে, এইটো মটাৰ 5 কেজি মটাৰ। আমাৰ ইয়াতে 1 বিঘা মাটি না অলপ কম আছে, গোটাখিনি ছিটাম। যদি মটৰ হয় বেচিব পৰা আহক তেতিয়া ভিডিঅ'টো আপলোড দিম। গাইজ আপোনালোকক কৈছিলোঁ যেতিয়া মটাৰ ছিটাইছিলোঁ যদি হয় তেতিয়া আপোনালোকক ভিডিঅ' কৰি দেখাম। তো ফাইনেলি হ'ল, এইবিলাক দেখা পাইছে আপোনালোকে। এই গোটেইখিনি এই বহি আছে কমল। আমি কিছু মটৰ ছিঙিলোঁ, আৰু ছিঙিব আছে বাকী, আৰু 2 দিন ছিঙিছোঁ। এনেকৈ ছিঙি গোটেই বিক্ৰী কৰি যি লাভ হয় কি হয় সকলোখিনি আপোনালোকক জনাম, পিছলৈ চাই থাকক। ফাইনেলি আমাৰ মটৰ ছিঙা চেজ হ'ল। গছবিলাক আমাৰ মানে ঘৰত ছাগলী তাগলী আছে, গছবিলাক মানে উঠাই নিব আহিছোঁ, এই বস্তা লৈ আহিছোঁ। আমাৰ ইতিমধ্যে এইবিলাক খুলি দিয়া গৈছে। এইপিনে আকৌ এইবিলাক বেৰা খুলি আছে, মানে এইবিলাক আকৌ বেলেগ জেগাত স্থানান্তৰ কৰিম, মানে তাতে কিবা ৰুম আৰু সেইকাৰণে। তো আমি মানে মই ক'ব বিচাৰিছিলোঁ আগতে যে কিমান কৰিলোঁ, কিমান কি লাভ হ'ল। আমি মটৰ কৰিছিলোঁ মানে কি 5 কেজি মটৰ আনিছিলোঁ, তাত গৈছিলে 700 টকা। এতিয়া কৰিলোঁ আমি প্ৰথম অৱস্থাত কিমান পাম ভবা নাছিলোঁ। আমি প্ৰথম অৱস্থাত ছিঙিলোঁ 17 কেজি, তাৰে পিছত ছিঙিলোঁ 23 কেজি। লাষ্টত এনেকৈ খাচৰা অলপ খুচৰা টাইপত ছিঙি কিনে গোটেই মিলি আমাৰ চাগে মানে কি 50 কেজি হোৱা নাই, অলপমান কম। আমি কমচে কম মানে কি আৰু 2500 মান পাইছোঁ। তাৰে আকৌ মটৰত যদি যায়, মটৰত 700 টকা গ'লে বাকীখিনি লাভ আৰু মানে বাকীটো বেৰাবিলাক আছে, এইবিলাক নিজে দিছোঁ, এইটো নধৰোঁ। আৰু এবাৰ কিনিছোঁ যাতে থাকি যাব, আৰু বেলেগ খেতিত লগাব পাৰিম। তো লাভ সেইটোৱে আৰু আমি বেছি মাটি কৰা নাই, আমি 1 বিঘাও নহয়, বহুতে কম মাটিত। তো ভাল ফলাফল আৰু 4 কঠা মাটিত আমি এইখিনি পাইছোঁ। তো আপোনালোকে কৰিব পাৰে। আৰু বেলেগ এনে প্ৰব্লেম নাছিলে, অকল মানে কি গৰু ছাগলীৰ পৰা প্ৰব্লেম। এই ইহঁতক দেখিছেনে গিৰাজটো কাণ নাজানো, মানে কি বেৰা ভাঙোকৈ থাকে। আমাৰ বহুত ঠাইত বেৰাও ভাঙিছে বাৰু, উপায় নাই এনেকৈ। আমি মটৰ এইবিলাক ছিঙি আছোঁ, এই ছিঙিব দিছোঁ, ৰ'ব অলপ মই ৰেষ্ট লৈছোঁ।